নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, অনুশীলনী 13.3 আজি লৈছোঁ তোমালোকৰ বাবে পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰ। তো ভিডিঅ'টো সম্পূৰ্ণ কৰা মনোযোগেৰে চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিছে? 1 নম্বৰত এটা শংকুৰ ভূমিৰ ব্যাস 10.5 সেন্টিমিটাৰ আৰু ইয়াৰ নতি উচ্চতা বা হেলনা উচ্চতা বুলিও কোৱা হয় ইয়াক 10 সেন্টিমিটাৰ। শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি নিৰ্ণয় কৰা। তো আমাক কি দিয়া আছে? ভূমিৰ ব্যাসটো দিয়া আছে আৰু নতি উচ্চতাটো দিয়া আছে। আমাক কি কৰিছে? শংকুটোৰ বক্ৰপৃষ্ঠৰ কালিটো নিৰ্ণয় কৰিব দিছে। তো ইয়াত দেখা পাইছা শংকুৰ বক্ৰপৃষ্ঠৰ কালিৰ মানে কালি ওলোৱা সূত্ৰটো হৈছে আমাৰ কি? পাই আৰ এল। ইয়াত আৰে কি বুজাইছে? এই যে এইটো শংকুৰ চিত্ৰটো দেখিছা, এইটো হ'ল আৰ হৈছে আমাৰ ভূমি ব্যাসাৰ্ধ। বুজি পাইছানে? ব্যাসাৰ্ধ বুজাইছে। আৰু এলটো কি হৈছে? হেলনা তল বা নতি উচ্চতা। এতিয়া এইটো শংকু, ইয়াৰ এইখিনি ভূমি। শংকুটো যে আমি ওলোটাকেতো কি হ'ব? এইখিনি ভূমি হ'ব, হয়নে? এতিয়া চোৱা, এইখিনি হ'ল ব্যাসাৰ্ধ শংকুটোৰ, অৰ্থাৎ এইটো এটা বৃত্ত, এইখিনি ব্যাসাৰ্ধ আৰু এইডাল হৈছে উচ্চতা। এইখিনি উচ্চতা বুলি কয় শংকুটোৰ। এইখিনি হৈছে কি? এইখিনি উচ্চতাই, কিন্তু এইটো কি উচ্চতা? হেলনা উচ্চতা। তাৰমানে এইখিনি হেলনা হৈ আছে না, গতিকে এইখিনি হেলনা উচ্চতা। আৰু হেলনা উচ্চতাটো আমাৰ কেনেকৈ উলিওৱা হয়? যদি আমাক কেতিয়াবা হেলনা উচ্চতা উলিয়াব দিয়ে, তেতিয়াহ'লে আমি কি পাইথাগোৰাছৰ যিটো সূত্ৰ আছে, সেই সূত্ৰটো আমি প্ৰয়োগ কৰি ইয়াত। এইটো যদি 90 ডিগ্ৰী, তেতিয়াহ'লে কি এইটো কৰ্ণ হ'ব। এতিয়া কৰ্ণৰ বৰ্গ সমান কি? বাকী বাহু দুটাৰ বৰ্গযোগ, অৰ্থাৎ এনেকুৱা হেলনা উচ্চতা উলিওৱা সূত্ৰটো হ'ল এইটো L স্কুৱেৰ ইকুৱেল টু R স্কুৱেৰ প্লাছ, তাৰমানে L ইকুৱেল টু R স্কুৱেৰ প্লাছ কি? H স্কুৱেৰ। সূত্ৰটো ধৰিলে কেনেকৈ? L স্কুৱেৰ ইকুৱেল টু R স্কুৱেৰ প্লাছ H স্কুৱেৰ। তাতে যদি আমি L উলিয়াব লাগে, তেতিয়াহ'লে কি ৰুট অভাৰ দিলোঁ আমি। এইফালে স্কুৱেৰটো গুচি দিলে এইফালে ৰুট অভাৰ হৈ গ'ল, গতিকে ইয়াত কি হ'ব? R স্কুৱেৰ প্লাছ H স্কুৱেৰ। এইটো হ'ল হেলনা তল উলিওৱা সূত্ৰ। বুজি পাইছানে? আৰু য'ত হেলনা তল দিয়াই থাকিব, তাতে আৰু উলিয়াব লগা কথা নাই। গতিকে এইখিনি হ'ল কি? আমাৰ শংকুৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াব লাগিলে আমাক কি লাগিল? পাইটো লাগিল, আৰটো লাগিল, এলটো লাগিল। পাইটোতো জানাই এটা নিৰ্দিষ্ট মান আছে ইয়াৰ। তাৰপিছত শংকুৰ যদি মুঠ পৃষ্ঠকালি উলিয়াব দিয়ে, এতিয়া পাৰ্শ্বপৃষ্ঠকালি হ'ল এইখিনি। মুঠ পৃষ্ঠকালি কি হ'লে কি হ'ব? এইখিনি হ'ব, এইখিনিও আহিব। এইখিনি হ'ল বৃত্তৰ মানে কালি, হয়নে নহয়? গতিকে আমাৰ যেতিয়া শংকু এটাৰ মুঠ পৃষ্ঠকালি উলিয়াব দিয়ে, তেতিয়াহ'লে আৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ ব্যাস মানে আমি কালি কি ল'ম? আৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ কালি আমাৰ কি? কালি সূত্ৰটো কি? পাই আৰ স্কুৱেৰ, হয়নে? তো এইখিনিৰ কালি উলিয়াব লাগিলে আমি কি? পাই আৰ স্কুৱেৰ আমি প্ৰয়োগ কৰিব লাগিব। আৰু এইখিনি পাৰ্শ্ব আমাৰ বক্ৰপৃষ্ঠৰ কালিটো আমাৰ কি আছিলে? এইটো আছিলে কি? পাই আৰ এল। গতিকে ইয়াৰ লগত এইখিনিৰ লগত আমি যদি পাই আৰ এল লগ কৰোঁ, তেতিয়াহ'লে কি হ'ব? এই শংকুটোৰ মুঠ পৃষ্ঠকালি হ'ব। আৰু অকল যদি কোৱা হয় যে শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি, অৰ্থাৎ এইখিনি কালি উলিয়াব লাগিব, তেতিয়া বক্ৰপৃষ্ঠ মানে কি? হেলনা মানে তলৰ কালি ধৰা। তো এইখিনি বক্ৰপৃষ্ঠৰ কালিৰ কাৰণে এইখিনি উলিয়াব লাগে। আৰু মুঠ পৃষ্ঠকালি বুলি ক'লে লগে লগে এইখিনি কালি আহিব। আৰু এইখিনি কালি কি? আমাৰ আৰ ব্যাসাৰ্ধৰ মানে বৃত্তৰ যিটো কালি কি আছিলে সূত্ৰটো? পাই আৰ স্কুৱেৰ। তো এইখিনি আমাক দিছে শংকুটোৰ ভূমিৰ ব্যাস দিছে 10.5 সেন্টিমিটাৰ। আমাক কিন্তু কি লাগে? সূত্ৰমতে আমাক ব্যাসাৰ্ধ লাগে, আৰ লাগে। গতিকে শংকুটোৰ যদি ভূমিৰ ব্যাস থাকে, আমি ব্যাসাৰ্ধটো আমি উলিয়াই ল'ব পাৰিম, কাৰণ ব্যাসক 2ৰে হৰণ কৰিলে আমাৰ কি হয়? ব্যাসাৰ্ধ লাগে। গতিকে আমি কি কৰিছোঁ? ভূমিৰ ব্যাসাৰ্ধটো উলিয়াই লৈছোঁ। ইয়াত 10.5ক 2ৰে হৰণ দিছোঁ। তাৰপিছত নতি উচ্চতা আমাক দিয়া আছে 10 সেন্টিমিটাৰ। গতিকে এতিয়া বক্ৰপৃষ্ঠৰ কালি লাগে, গতিকে বক্ৰপৃষ্ঠৰ কালি লোৱা সূত্ৰটো আমি মানে ইয়াত প্ৰয়োগ কৰিম, পাই আৰ এল। গতিকে শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি, শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি পাই আৰ এল। পাই মানে 7/22, আৰ মানে কি আছে আমাৰ 10.5/2, আৰু এইটো আমাৰ কি আছে? নতি উচ্চতা 10 সেন্টিমিটাৰ। এইটো 10। 2 দি 10ক কেইবাৰ যাব? 5 বাৰ। 7 দি 10ক 1 বাৰ গ'ল, থাকিল 3, 35। 7 5 গুণ 35, 1 পইণ্ট কি হ'ব? 5 হ'ব।
এতিয়া এইখিনি তলতটো আমাৰ একো নাই, গতিকে এই গোটেইকেইটা আমাৰ কি হ'ব এতিয়া পূৰণ হ'ব। তো পূৰণ কৰি দিয়া এনেকুৱা হ'ব। প্ৰথমতে 22টো ইয়াত ৰাখা, 15ৰ 5 পূৰণ কৰিলে কিমান পাবা? 15 5 75, দশমিক একত আছে, গতিকে কি হ'ব 7.5 হ'ল এইটো। এতিয়া 22ৰে 7.5ক পূৰণ কৰি দিয়া, কিমান হ'ব? ইয়াত পূৰণ কৰি চোৱা 7.5 আৰু 2 0 7 2 14, 7 1 কিমান হ'ব? 15, আৰু এইটো কি 0 7 2 14কে 15, 0 5 6 আৰু 1, দশমিক আছে ঘৰত, এইটো 0 কাটা যাব, গতিকে কি থাকিব? 165 কি হ'ব? কালিৰ একক চেণ্টিমিটাৰ স্কুৱেৰ বা বৰ্গ চেণ্টিমিটাৰ। তেনেদৰে তোমালোকে উলিয়াব পাৰিবা। 2 নম্বৰটোত দিয়া আছে এটা শংকুৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা যদি ইয়াৰ নতি উচ্চতা 21 মিটাৰ আৰু ভূমিৰ ব্যাস 24 মিটাৰ হয়। আমাৰ ইয়াৰ আগতত কি উলিয়াইছিল? বক্ৰ পৃষ্ঠকালি ল'ব পাৰিছিল, আৰু এইবাৰ কি ল'ব পাৰিছে? মুঠ পৃষ্ঠকালি। তো মুঠ পৃষ্ঠকালি ল'ব লাগিলে আমাক কি লাগিব? আমাৰ যিটো বৃত্তৰ কালি ওলোৱা সূত্ৰ আছে পাই আৰ স্কুৱেৰ, সেই সূত্ৰটো আমি প্ৰয়োগ কৰিম কাৰ লগত? বক্ৰ পৃষ্ঠকালিৰ লগত, সেইটো আমি যোগ দিম। দিয়া আছে আমাক কি? শংকুটোৰ ভূমিৰ ব্যাস দিয়া আছে 24 মিটাৰ, গতিকে আমাক ব্যাসাৰ্ধ লাগে, গতিকে ব্যাসাৰ্ধ হ'লে কি হ'ব? 24ক আমি 2ৰে হৰণ দিছোঁ, ব্যাসাৰ্ধ কি হয়? ব্যাসৰ সদায় আধা, গতিকে সেইকাৰণে 2ৰে হৰণ দিওঁতে আমি কিমান পালোঁ? 12 পালোঁ। তাৰপিছত নতি উচ্চতাটো আমাৰ হেলনা যিটো তলৰ উচ্চতা আছে L = আমাৰ কিমান দিয়া আছে? 21 মিটাৰ। এতিয়া আমাক মুঠ পৃষ্ঠকালি ল'ব পাৰিছে, গতিকে মুঠ পৃষ্ঠকালি সূত্ৰটো কি? আমাৰ যিটো বক্ৰ পৃষ্ঠৰ কালি আছিল, সেই বক্ৰ পৃষ্ঠৰ কালিৰ লগত আমাৰ কি হয়? যিটো এই যে মই কৈছিলোঁ এইখিনিৰ কালি, অৰ্থাৎ বৃত্তৰ কালি পাই আৰ স্কুৱেৰটো প্লাছ হৈ যায়। তো পাই আৰ স্কুৱেৰ প্লাছ কি হয়? ধৰা আমাৰ বক্ৰ পৃষ্ঠৰ কালিৰ সূত্ৰটো কি আছিল? পাই আৰ এল। ইয়াত পাই আৰ কমন আহিব, পাই আৰ, গতিকে এল প্লাছ বা আৰ প্লাছ কি ৰৈ গ'ল? আৰ প্লাছ এল, এইখিনি বস্তু ৰৈ গ'ল। সূত্ৰটো সেইকাৰণে পাই আৰ = এল প্লাছ আৰ হয়, কাৰ? শংকুটোৰ মুঠ পৃষ্ঠকালি ওলোৱা সূত্ৰ। আৰু বক্ৰ পৃষ্ঠকালি ওলোৱা সূত্ৰটো কি আছিল? পাই আৰ এল। মনত ৰাখিবা এই সূত্ৰবিলাক। এতিয়া মানবিলাক বহাই দিয়া। পাই মানে হ'ল 7/22 ইনটু কি আছে? এতিয়া আৰ পূৰণ হৈছে, আৰ মানে আমাৰ কিমান? 12। তাৰপিছত এল প্লাছ আৰ, এল প্লাছ আৰ মানে কি? এল মানে হ'ল কিমান? 21 আৰু আৰ মানে কিমান? 12। 7/22 ইনটু কি হ'ব? 12। এই দুটা যোগ কৰিলে আমাৰ কিমান হ'ব? 2 × 3, 2 × 3 অৰ্থাৎ 33। এই গোটেইকেইটা পূৰণ হৈ আছে। যিহেতু কাটা কাটি নাযায়, গতিকে আমি কি কৰিম? এই 22ৰ লগত 12টো আৰু 33টো এই দিনত আমি একেলগে পূৰণ কৰিম। তো ইয়াক তোমালোকে পূৰণ কৰি চাবা, পূৰণ কৰিলে কিমান পাবা? 8,712 পাবা। ইয়াত 8,712 পাবা, এইকেইটা পূৰণ কৰিলে। এতিয়া 8,712ক যদি আমি হৰণ দিওঁ হাতেৰে, তেতিয়াহ'লে কি হ'ব? ইয়াত চোৱা 8,712 হাতেৰে হৰণ দিছোঁ, হাতেৰে 8ক কেইবাৰ যাব? একবাৰ যাব, গতিকে 7 হ'ল। ইয়াত 8ৰ পৰা 7 গ'লে 1 থাকে, নামিল কি? 7। 2বাৰ দিয়া, 2বাৰ দিলে কি হ'ব? 7 × 2 = 14 হ'ব। 14 হ'লে কি হয়? 7ৰ পৰা 4 গ'লে কি থাকে? 3 থাকে, নামিল কি? 1। গতিকে 31 হ'ল। এতিয়া 31ক কেইবাৰ যাব? 7 × 4 = 28, 4বাৰ দিয়া, 28। 28 হ'লে কি হ'ব? 31/28 গ'লে কি থাকিব? 3 থাকিব, নামিল 2। আৰু কেইবাৰ যাব? 4বাৰ যাব, 28। এইবাৰ কি থাকিব? 4 থাকিব, বাৰ নাযায়, ইয়াত এটা দশমিক দিয়া, ইয়াত এটা 0 আহিব, 40। গতিকে 7 × 5 = 35, 5বাৰ দিয়া, 35। আৰু কি হ'ব? আৰু 5 আহিব, 50 হ'ল। এইবাৰ কি হ'ব? 7 6 × 42, 7 8 × 49, 7বাৰ দিব পাৰি, 49। তো এনেকৈ ওলাই থাকিব। গতিকে আমি এইখিনি ৰাখি দিব পাৰোঁ কি? 1244.57 মিটাৰ স্কুৱেৰ। তো 3 নম্বৰত আছে এটা শংকুৰ বক্ৰ পৃষ্ঠকালি 308 চেণ্টিমিটাৰ বৰ্গ চেণ্টিমিটাৰ আৰু কি? ইয়াৰ নতি উচ্চতা 14 চেণ্টিমিটাৰ। তাৰমানে ইয়াত কি দিয়া আছে? আমাৰ বক্ৰ পৃষ্ঠৰ কালি দিয়া আছে আৰু নতি উচ্চতাটো দিয়া আছে। তাৰমানে পাই আৰ এলটো দিয়া আছে আৰু কিমান দিয়া আছে? এলটো দিয়া আছে। গতিকে শংকুটোৰ
ভূমিৰ ব্যাসাৰ্ধটো আৰু কি মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে ভূমিৰ ব্যাসাৰ্ধ আৰু মুঠ পৃষ্ঠকালি ল'ব লাগে আমি ইয়াৰ পৰা তো দিয়া আছে বক্ৰ পৃষ্ঠকালি 308 বৰ্গ সেন্টিমিটাৰ আৰু নতিশতা L 14 সেন্টিমিটাৰ তেতিয়া বক্ৰ পৃষ্ঠকালি আমাৰ কিমান 308 বক্ৰ পৃষ্ঠকালি লৈ সূত্ৰটো আমাৰ কি আছিল বক্ৰ পৃষ্ঠকালি লৈ সূত্ৰটো ইয়াত বহাই দিয়া পাই r l ইকুৱেল টু আমাৰ কিমান 308 আৰু সেই সূত্ৰৰ মতে আমি এতিয়া উলিয়াব লাগিব পাই মানে কিমান 7/22 r2 আমাক ভূমি উচ্চতা মানে ভূমি ব্যাসাৰ্ধটো উলিয়াব আছে গতিকে r2 আমাৰ উলিয়াব লগা মান গতিকে ইয়াত এনেকৈ থাকিব আৰু l মানে কিমান দিয়া আছে 14 কিন্তু 308 7ৰে 14ক 2 বাৰ যায় 22 আৰু কি 2 পূৰণ কৰা কিমান হ'ব এফালে তো r আছে r ইনটু কিমান হ'ব 2 দুগুণ 4 2 দুগুণ 4 ইকুৱেল টু কি হ'ব 308 এতিয়া r2 ৰ মানটো লাগে গতিকে ভৰ্তি আমি হপিনে লৈ যাম আৰু ইপিনে কি হৈ আছে ই পূৰণ হৈছে হপিনে গ'লে কি হ'ব হৰণ হ'ব তো 308 ডিভাইডেড বাই কি হ'ব 44 2 ৰে 1 22 বাৰ যায় আৰু 2 ৰে 1 দিলে কি হ'ব 15 দুগুণ 30 আৰু কি হ'ব 7 দুগুণ 8 আকৌ 2 ৰে 1 11 বাৰ যাব 1 2 ৰে 7 দুগুণ 14 আৰু কি থাকিল 1 14 হ'ল 7 দুগুণ 14 11 7 গুণ 77 তো আমি কি পালো r মানে কি r হৈছে ভূমি ব্যাসাৰ্ধ গতিকে ভূমি ব্যাসাৰ্ধ আমি কি পালো 7 সেন্টিমিটাৰ এতিয়া চোৱা ইয়াত সেন্টিমিটাৰটো দিব নালাগে তোমালোকে এনেকৈ দিবা এটাকে ভূমি ব্যাসাৰ্ধ মান কি 7 সেন্টিমিটাৰ আকৌ আমাক কি ল'ব দিছিলে মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা এতিয়া যেহেতু আমি ভূমি ব্যাসাৰ্ধ পালোৱে আৰু আমাৰ এলও আছে গতিকে আমি মুঠ পৃষ্ঠকালি আমি উলিয়াব পাৰিম গতিকে মুঠ পৃষ্ঠকালি ওলোৱা সূত্ৰটো আমাৰ কি আছিলে পাই r হোল l প্লাছ r পাই মানে কি 7/22 ইনটু r মানে আমি ভূমি ব্যাসাৰ্ধ কিমান পালো 7 l প্লাছ r মানে কিমান আমাৰ l মানে কিমান দিয়া আছিলে 14 14 প্লাছ r মানে তো আমি 7 পালো এতিয়া এই হাত কাটি দিব পাৰা 22 পূৰণ কিমান হ'ব 14 হাতে 21 21 আৰু 22 পূৰণ কৰিলে কিমান হ'ব 21 দুগুণ প্ৰথমতে কি 42 ৰ 2 হয়নে হাতে 2 21 দুগুণ 42 হাতত 2 আছিলে কিমান হ'ব 42 2 44 44 442 কি হ'ব এইটো অলপমান ভুল হৈ গ'ল কি হৈছিল 21 দুগুণ 42 ৰ 2 হাতত আছিল 4 21 দুগুণ 42 42 ৰ লগত 4 যোগ কৰিলে আমি কিমান পাম 46 পাম তো কিমান হ'ব 462 বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ 6 নম্বৰ দিছে এটা শংকু আকৃতিৰ তম্বু 10 মিটাৰ ওখ আৰু ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ 24 মিটাৰ ইয়াত এতিয়া তলৰ কথাকেইটা নিৰ্ণয় কৰিবা আমাক কি দিয়া আছে তম্বুটোৰ নতিশ শতটো উলিয়াব দিছে আৰু প্ৰতি বৰ্গ মিটাৰ 70 টকাকৈ তম্বুটো নিৰ্মাণত ব্যৱহৃত কেনভাছৰ দামটো উলিয়াব দিছে ইয়াৰ আগতে আমাৰ নতিশ শতা উলিয়াব দিয়া নাছিল আমাৰ নতিশ শতটো দিয়ে দিছিল অংকত হয়নে তো এইবাৰ আমি প্ৰথম নতিশ শতা উলিয়াব লগা অংকটো পাইছোঁ আৰু নতিশ শতা ওলোৱা সূত্ৰটো মই কৈছিলোঁই আমাৰ পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি আমি নতিশ শতাটো নিৰ্ণয় কৰিব পাৰোঁ আমাক কি দিয়া আছে ইয়াত গিভেন তম্বুটোৰ উচ্চতা অৰ্থাৎ কি তম্বুটো কেনেকুৱা আছিল আমাৰ শংকু আকৃতিৰ তম্বু ধৰা এইটো এটা তম্বু ইয়াত তম্বুটোৰ উচ্চতাটো চাবা দেই অলপ গুৰুত্ব দিবা চিত্ৰটা কি মই এইকাৰণে দেখুৱাইছোঁ তোমালোকক এইটো হৈছে উচ্চতা তম্বুটোৰ এইখিনি হৈছে উচ্চতা h আৰু ভূমিৰ ব্যাসাৰ্ধ এইখিনি হৈছে ভূমিৰ ব্যাসাৰ্ধ বুজি পাইছানে এইখিনি হ'ল উচ্চতা আৰু এইটোও কিন্তু উচ্চতা দেই এইটো হেলনা তলৰ উচ্চতা বুলি কয় ইয়াক অৰ্থাৎ নতিশ শতা ইয়াক আৰু এই নতিশ শতাটো আমাক উলিয়াব দিছে আমাক কি দিয়া আছে ইয়াৰ যিটো উচ্চতা আছে উচ্চতাটো দিয়া আছে আৰু ভূমিৰ ব্যাসাৰ্ধটো দিয়া আছে গতিকে আমি নতিশ শতাটো উলিয়াব লাগে নতিশ শতাটো উলিয়াইছিলোঁ আমি কেনেকৈ l ইকুৱেল টু কি আছিলে l ইকুৱেল টু আমাৰ কি ৰুট অভাৰ অৰ্থাৎ পাইথাগোৰাছৰ যিটো সূত্ৰ এইটোৰ বৰ্গ সমান এইটোৰ বৰ্গ যোগ এইটোৰ বৰ্গ আছিল নে গতিকে l যদি ধৰো আমি বৰ্গটো যদি গুচাম তেতিয়াহ'লে কি হ'ব ইফালে ৰুট অভাৰ কি হ'ব r স্কয়াৰ প্লাছ h স্কয়াৰ গতিকে আমাৰ তম্বুটোৰ নতিশ শতা কি হ'ব l ইকুৱেল টু কি হ'ব r স্কয়াৰ প্লাছ h স্কয়াৰ এতিয়া r আৰু h দুটাই আছে ইয়াত গতিকে কি হ'ব r মানে কিমান আমাৰ 24 24
প্লাছ কি হ'ব h মানে কিমান 10 10 স্কুৱেৰ 24 ইনটু 24 7 4 গুণ 16 6 7 দুগুণ 8 8 হাততে খালি 9 7 দুগুণ 8 2 দুগুণ 4 6 9 8 17 7 4 1 5 তো এটা কি হ'ল আমাৰ 576 প্লাছ 10 10 গুণ কিমান 100 এই দুটা যোগ কৰা কিমান হ'ব 576 লগত 100 যোগ কৰিলে আমাৰ কি হ'ব 676 তো 676 বৰ্গমূল কি হয় 26 অৰ্থাৎ কেনেকুৱা ধৰা 26 ইনটু 26 গতিকে দুটা 26 তাৰে এটা আমাৰ ওলাই আহিব তাৰমানে এইটো বৰ্গ হ'ল নে নহ'ল গতিকে বৰ্গ হ'লে আমাৰ কি এই বৰ্গমূলটো গুচি যায় অৰ্থাৎ এনেকৈও লিখিব পাৰা 26 ইনটু 26 এনেকৈ লিখিব পাৰা স্কুৱেৰ আৰু ৰুট ওভাৰ উঠি যায় গতিকে কি হ'ব ইয়াত কি থাকিব 26 থাকিব বুজি পাইছানে তাৰমানে 676 বৰ্গমূল আমি কি পালোঁ 26 আৰু 26টো কি হৈছে এল অৰ্থাৎ 29টা আমাক 29টা উলিয়াব দিছিলে এতিয়া কি হ'ল আৰু এটা মানে ইয়াত প্ৰশ্নতে আছে কি যে প্ৰতি বৰ্গ মিটাৰত যদি 70 টকাকৈ তম্বুটো নিৰ্মাণ ব্যৱহৃত হয় তেতিয়া কেনভাছ ব্যৱহৃত হোৱা কেনভাছৰ দাম হয় তেতিয়াহ'লে কিমান টকা খৰচ হৈছে সেইটো উলিয়াব দিছিলে এতিয়া কিমান টকা খৰচ উলিয়াব দিব লাগিব ইয়াৰ যিটো পৃষ্ঠকালি আছে সেই পৃষ্ঠকালিটো আমি বক্ৰ পৃষ্ঠৰ যিটো কালি সেইটো কালি আমি উলিয়াই ল'ব লাগিব এটাকে তম্বুটোৰ নতি উচ্চতা সমান 26 মিটাৰ লিখি দিয়া আৰু এতিয়া আমি কি উলিয়াম তম্বুটোৰ বক্ৰ পৃষ্ঠৰ কালি তম্বুটোৰ বক্ৰ পৃষ্ঠৰ কালি কি আছিল পাই আর এল মানবিলাক বহাই দিয়া পাই মানে হ'ল 7/22 ইনটু আর মানে আমাৰ কিমান দিয়া আছিলে 24 ইনটু এল মানে আমি কিমান পালোঁ 26 এটা দেখা পাইছে ইয়াত কাটা কাটি যোৱা সংখ্যানে আৰু এইটো আমি কি পালোঁ তম্বুটোৰ বক্ৰ পৃষ্ঠৰ কালিখিনিয়ে পালোঁ ধৰা আমি যদিও কালিখিনি উলিওৱা নাই এতিয়া কি কৈছিলে যে প্ৰতি বৰ্গ মিটাৰত 70 টকাকৈ তম্বুটো নিৰ্মাণত ব্যৱহৃত কেনভাছৰ খৰচ আছিলে গতিকে খৰচখিনি আমি উলিয়াব পাৰিম ইয়াত এইখিনিৰ লগত যদি আমি 70 পূৰণ দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব ইয়াত যিখিনি কালি হৈছে সেইখিনি 70 দি পূৰণ কৰিলে যি ওলাব সেইটোৱে হ'ব মানে খৰচ হোৱা টকাৰ পৰিমাণ ইয়াত লিখি দিয়া এনেকৈ প্ৰতি বৰ্গ মিটাৰত 70 টকাকৈ তম্বুটো নিৰ্মাণত ব্যৱহৃত কেনভাছৰ দাম কিমান হ'ব এইখিনি 7/22 পূৰণ 24 অৰ্থাৎ এইখিনি কালিৰ লগত আমাৰ কিমান 70টো আমি পূৰণ দিম এতিয়া 7 দি 70 কাটা কাটি গ'ল বুজি পাইছে আমি হৰণ কৰিব য'ত কৰি সহজ পদ্ধতিটো কৰিলোঁ এইটো 70 কেইবাৰ যাব 10 বাৰ যাব এতিয়া এইখিনি পূৰণ কৰি ইয়াৰ লগত 10টো পূৰণ দিব লাগিব আমি গোটেইখিনি পূৰণ ফলটোৱে হ'ব আমাৰ কি কেনভাছৰ দামটো তো এইখিনি পূৰণ কৰি চাবা তোমালোকে তো এইখিনি পূৰণ কৰি তোমালোকে কি পাবা 1,10,70,000 অযুত লাখ তো 1,37,280 টকা তাৰমানে খৰচ হয় তেনেদৰে তোমালোকে উলিয়াব পাৰিবা তো আজি ইয়ালৈকে দিলোঁ ইয়াৰ পিছৰ ভিডিঅ'ত আমি 5 নম্বৰৰ পৰা আলোচনা কৰিম ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা আৰু যদি কিবা নুবুজাকৈ আছে মোক কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ'ত মই ভালদৰে তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰিম তো যিখিনি নতুন আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলোঁ বাই বাই থেংক ইউ